নমস্কাৰ চালবেদসকল অংগনবাড়ী কৰ্মী সহায়িকাসকলক কেন্দ্ৰীয় চৰকাৰে দিছে এটা বৃহৎ উপহাৰ হয় চালবেদসকল আমি এই ভিডিঅ'টোৰ জৰিয়তে জানি ল'ম কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলক কি এনে উপহাৰ দিছে তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চালবেদসকল অংগনবাড়ী কৰ্মী সহায়িকাসকলক সামাজিক সুৰক্ষা বীমা আঁচনিৰ সুবিধা প্ৰদান কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে। তাৰ পিছত কৈছে ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত ক'ব পাৰি যে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে APIEP বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক তলত উল্লেখ কৰা বীমা আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। 1 নম্বৰত আছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা হৈছে এবছৰীয়া জীৱন বীমা পৰিকল্পনা য'ত যিকোনো কাৰণত হোৱা মৃত্যুৰ কভাৰেজ দিয়া হয়। বছৰৰ পিছত বছৰ ধৰি ইয়াক নৱীকৰণ অৰ্থাৎ ৰেনু কৰা হয়। 18 বছৰৰ পৰা 50 বছৰ বয়সৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক এই আঁচনিৰ অধীনত নামভৰ্তিৰ বাবে যোগ্য বুলি বিবেচিত কৰা হয়। 50 বছৰ বয়স সম্পূৰ্ণ কৰাৰ আগতে পৰিকল্পনাত যোগদান কৰা লোকসকলে নিয়মীয়া প্ৰিমিয়াম পৰিশোধ কৰি 55 বছৰ বয়সলৈকে জীৱনৰ বিপদ অব্যাহত ৰাখিব পাৰে। এই আঁচনিৰ অধীনত যিকোনো কাৰণত মৃত্যু হ'লে বছৰি 436 টকাৰ প্ৰিমিয়ামত 2 লাখ টকাৰ ক্ষতিপূৰণৰ ব্যৱস্থা আছে। এই প্ৰিমিয়াম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমানুপাতিক পৰিমাণে বহন কৰিব। এই আঁচনিৰ অধীনত আবেদন কৰিব হ'লে একাউণ্ট হোল্ডাৰসকলে নিজৰ বেংকৰ শাখাত গৈ আবেদন কৰিব পাৰিব। এই আঁচনিৰ অধীনত একাউণ্টধাৰীৰ নিজৰ স্বাক্ষৰৰ ভিত্তিত প্ৰতি বছৰে গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা প্ৰিমিয়াম অটো ডেবিট কৰা হ'ব। 2 নম্বৰত আছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা অৰ্থাৎ PMSBY। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা হৈছে এবছৰীয়া দুৰ্ঘটনা বীমা আঁচনি যিয়ে দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যু বা অক্ষমতাৰ বিৰুদ্ধে কভাৰেজ প্ৰদান কৰে আৰু প্ৰতি বছৰে ইয়াক নৱীকৰণ অৰ্থাৎ ৰেনু কৰা হয়। 18 পৰা 59 বছৰ বয়সৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক এই আঁচনিৰ অধীনত যোগ্য বুলি বিবেচিত কৰা হয়। প্ৰতি বছৰে 20 টকা প্ৰিমিয়ামত আকস্মিক মৃত্যু বা সম্পূৰ্ণৰূপে বিকলাংগ হ'লে 2 লাখ টকা লাভ কৰিব আৰু আংশিক বিকলাংগ হ'লে 1 লাখ টকা এই আঁচনিৰ অধীনত লাভ কৰিব। এই প্ৰিমিয়াম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমানুপাতিক পৰিমাণে বহন কৰিব। হয় চালবেদসকল আমাৰ ভাৰতৰে এখন ৰাজ্যৰ ৰাজ্য চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলক প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা নামৰ দুটা বীমা আঁচনিৰ সুবিধা দিবলৈ গৈ আছে। গতিকে চালবেদসকল আশা কৰা হৈছে যে আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলেও এই বীমা আঁচনিৰ সুবিধা অতি শীঘ্ৰে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে চালবেদসকল আশা কৰিছে আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।